যিটো সময়ত ল'ৰা ছোৱালীবোৰ মোবাইলৰ এডিক্টেড হৈ গৈ আছে, সেই সময়তে মৰাণত এনেকুৱা এখন চিলড্ৰেন পাৰ্ক খুলি সঁচাকৈ মাক দেউতাক তথা পেৰেণ্টছবিলাকক বহুত উপকৃত কৰিছে। আমাৰ ঘৰৰ পৰা অৱশ্যে দূৰ হয়। আমাৰ ঘৰ যিহেতু তিলৈৰ পৰা মৰাণলৈকে 5 কিলোমিটাৰ হৈ যায়। মই শুনক কেতিয়াবা খেলাবলৈ আনিলে বহুত দূৰ হয়। আমাৰ তিলৈতো যদি এনেকুৱা এখন পাৰ্ক থাকিলহেঁতেন তেনেহ'লে খুব সুবিধা হ'লহেঁতেন। বাৰু যি কি নহওক, তাইকো আজি লৈ আহিলোঁ, আহি অকণমান খেলালোঁ। দেউতাক থাকিলে কেতিয়াবা দেউতাকৰ লগত আহোঁ। আজি পিছে দেউতাক নাই ঘৰত, সেইকাৰণে দদায়েকৰ লগত আহিছোঁ। তাৰপিছত তাই ওলাই বোলে মা মই ম'ম' খাম, আৰু চিনেমা হলৰ আগৰ যিখন জ্যোতি ফাষ্টফুড তাতে মই তাইক কেতিয়াবা ম'ম' খুৱাওঁ, তাত জ্বলা নাথাকে। খাই বৈ আহি ঘৰ পালোহি আৰু মোৰ আধা আধৰুৱা কাম এটা আছিলে, সেইটোকে কৰোঁ বুলি ল'লোঁ। যোৰ কাপোৰ এযোৰত ফেব্ৰিক কৰি আছোঁ। আগতে কেতিয়াও কৰি নোপোৱা কাম এটা এইবাৰ কৰিবলৈ বুলি ল'লোঁ। কাপোৰ এযোৰ আনি প্ৰথমতে আঁকি ল'লোঁ। তাৰপিছত আৰু ৰং বুলাই গ'লোঁ। বৰ টান নহয়, একদম উজু বুলি ক'ব পাৰি। মোৰ দৰে যিসকলে তাঁত ব'ব নাজানে সেইসকলে এনেকৈ ফেব্ৰিক কৰি কৰি কাপোৰ কানিবোৰ পিন্ধিব পাৰে দেই। মই বগা কাপোৰ এযোৰ কৰিছোঁ। ভাদ মাহ আহি আছে যিহেতু পিন্ধি নামঘৰলৈ যাব পাৰিম সেই বুলিয়ে। মোৰ বাৰু কমপ্লিট হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে এটি কমেণ্ট কৰি জনাব। আৰু এইবিলাক কাম কৰিবলৈ আচলতে আমাৰ বাচ্ছা থকা মাকবিলাকৰ আজৰি সময় কেতিয়াও নোলায়। যদি কৰিবলৈ মন যায় তেনেহ'লে আমি নিজেই সময় অলপ উলিয়াই চেক বুজি কৰিব লাগিব। আৰু ময়ো তেনেকৈ কৰিয়ে শেষ কৰিলোঁ। তাৰপিছত খালী হৈ যোৱা ৰঙৰ টেমাকেইটা আছিলে যে সেইকেইটা শুনক দি দিছোঁ। এইকেইদিন তাই চাই আছিলে মানে খুব কৰিবলৈ তাইৰ ইচ্ছা, সেইকাৰণে দি দিলোঁ। আৰু তাই কাপোৰ এখনত এনেকৈ ৰং বুলাইছে। সেয়া আৰু আজি দিনটোৰ সময়খিনিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আগলৈও আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই যাব আৰু লাইক এটা কৰিব আৰু পাৰিলে।